কিছু সময়ৰ বাবে আপুনি ৰৈ যাওক, কাৰণ আজি আপোনাৰ লগত কিছুমান এনেকুৱা ঘটনা ঘটিব যিটো সকলোৰে ক্ষেত্ৰত নহয়। এই ভিডিঅ', এই শব্দ আৰু এই সময় এনেয়ে আপোনাৰ সন্মুখলৈ অহা নাই। হয়তো এতিয়ালৈ আপুনি জনা নাই, কিন্তু ব্ৰহ্মাণ্ডই আপোনাক এই সময়ত এই ঠাইত কিবা এটা বিশেষ কাৰণত ৰাখি থৈছে। এই ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাব যদি আপুনি সাজু হোৱা নাই আপোনাৰ ভাগ্যৰ দুৱাৰ খোলাৰ বাবে। কিন্তু আপুনি যদি সঁচাকৈয়ে জানিব বিচাৰে যে কিয় আপোনাৰ জীৱনত সকলোবোৰ হঠাতে পৰিৱৰ্তন হ'বলৈ বিচাৰিছে, তেনেহ'লে আপুনি এই ভিডিঅ'টো মিছ একেবাৰেই নকৰিব। কাৰণ আহি থকা কিছু মিনিটৰ ভিতৰত ব্ৰহ্মাণ্ডই আপোনাক কিছুমান ৰহস্যৰ কথা শুনাব বিচাৰিছে। এনেকুৱা ৰহস্য যি কেৱল বাছনি কৰা মানুহবোৰেহে শুনিব পাৰে, আৰু আপুনি সেই বাছনি কৰা মানুহবোৰৰ ভিতৰৰে এজন হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, আপোনাৰ ব্যৱসায়, টকা পইচা, নাইবা আপোনাৰ বিবাহ লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি অনুভৱ কৰিব পাৰিছেনে যে কিছুদিন আগৰ পৰা কিবা এটা আচৰিত ধৰণৰ ঘটনা হ'বলৈ ধৰিছে? কেতিয়াবা বিনা কাৰণতে উৎপিছনি আৰম্ভ হয়, কেতিয়াবা কোনোবা অহাৰ অনুভৱ হয়, কেতিয়াবা নিজৰ মনৰ ভিতৰতে কিছু উৎপিছনি হয়। এইবোৰ ব্ৰহ্মাণ্ডৰ সংকেত হয়। ব্ৰহ্মাণ্ডই যেতিয়া কাৰোবাক কিবা এটা বিশেষ পৰিৱৰ্তনৰ বাবে বাছনি কৰে, তেতিয়া সকলোতকৈ প্ৰথমে সেই ব্যক্তিৰ ওচৰে পাজৰে থকা এনাৰ্জিবোৰক সলনি কৰি দিয়ে। আৰু এইটোৱে হৈ আছে আপোনাৰ লগত। হয়তো আপুনি লক্ষ্য কৰিছে কিছুদিন আগতে আপোনাৰ সন্মুখত এনেকুৱা কিছুমান অনুভৱ আহিছিল যিটো আপোনাৰ ক্ষেত্ৰত আগতে কেতিয়াও হোৱা নাছিল। কিছুমান এনেকুৱা সপোন দেখিছিল যিটো অসামান্য আছিল। কিছু এনেকুৱা বিচাৰধাৰা আপোনাৰ মনলৈ আহিছিল যিটো হয়তো ক'ৰবাৰ পৰা আহি আপোনাৰ ভিতৰত প্ৰতিধ্বনি হৈ আছিল। এইটো কোনো সাধাৰণ বিচাৰধাৰা নহয়, এইটো সেই শক্তিৰ সংকেত হয় যিটো আপোনাৰ ওচৰলৈ আহি আছে। আপুনি হয়তো এইটো জানিবলৈ পাই আচৰিত হ'ব, কিন্তু ব্ৰহ্মাণ্ডই প্ৰত্যেক মানুহকে প্ৰতিদিনে সংকেত দিয়ে, কিন্তু সকলোৱে সেই সংকেতবোৰ বুজি নাপায়। আপুনি সেই বাছনি কৰা মানুহবোৰৰ ভিতৰৰে এজন হয়, যাৰ ভিতৰত সেই চেতনা আছে যিয়ে সেই সূক্ষ্ম সংকেতবোৰ ধৰিব পাৰে। আৰু যেতিয়া আপুনি এনেকুৱা কৰে, তেতিয়া আপুনি এটা গভীৰ আধ্যাত্মিক ৰাস্তাত খোজ দিয়ে। এটা এনেকুৱা ৰাস্তা যিয়ে আপোনাক আপোনাৰ বাস্তৱিক স্বৰূপৰ সৈতে সংযোগ কৰাই দিয়ে। আপোনাক এই মেছেজটো এইবাবেই দেখুওৱা হৈছে যে কাৰণ এতিয়া সময় আহি গৈছে যে যি পৰিৱৰ্তন আপোনাৰ জীৱনত হ'বলৈ ওলাইছে সেইটো সাধাৰণ নহয়। সেইটোৱে আপোনাৰ সম্পূৰ্ণ বাস্তৱিক ক্ষেত্ৰটোৱে পৰিৱৰ্তন কৰি দিব। যিবোৰ আপুনি নিজৰ বাবে কেতিয়াবা ভাবিছিল, সুখ, সমৃদ্ধি, প্ৰেম, উদ্দেশ্য, এই সকলোবোৰ এতিয়া আপোনাৰ ওচৰলৈ আহিব ধৰিছে। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া কিবা এটা ডাঙৰ হ'বলৈ ওলায়, তেতিয়া প্ৰথমতে সকলোফালেই বেয়া হ'বলৈ ধৰে। যিদৰে ধুমুহাৰ আগতে শান্তিৰ পৰিৱেশ হৈ থাকে, ঠিক সেইদৰে পৰিৱৰ্তন হোৱাৰ আগতে জীৱনত এটা আচৰিত ধৰণৰ উৎপিছনি আৰম্ভ হয়। আপুনি এই উৎপিছনিটো অনুভৱ কৰিছে, আৰু ইয়ে এইটোৱে সংকেত দিয়ে যে কিবা এটা অসাধাৰণ হ'বলৈ গৈ আছে। ব্ৰহ্মাণ্ডই আপোনাৰ আত্মাক চিঞৰি চিঞৰি মাতি আছে। এই সময়ত আপোনাৰ ওচৰে পাজৰে যিবোৰ হৈ আছে, এই সকলোবোৰ কেৱল এটা পৰিকল্পনাৰ অংশ হয়। যিবোৰ মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈ আছে, যিবোৰ দুৱাৰ বন্ধ হৈ গৈছে, যিবোৰ সম্পৰ্ক ভাঙি যাবলৈ ধৰিছে, এই সকলোবোৰ এই কথাটোৰ প্ৰস্তুতি হয় যে নতুন এনাৰ্জি, নতুন মানুহ, নতুন সুযোগ আপোনাৰ জীৱনত
প্ৰৱেশ কৰিব। আপুনি ভয় খোৱাৰ প্ৰয়োজন নাই, কাৰণ এই সকলোবোৰ আপোনাৰ বাবেই হয়। এই সকলোবোৰ আপোনাক উচ্চ শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি হৈ আছে। কেতিয়াবা আপুনি ভাবে চাগে যে কিয় বাৰে বাৰে সকলোবোৰ বেয়াৰ ফালে গৈ থাকে, কিয় বাৰে বাৰে কিবা এটা ভাল হ'বলৈ ধৰিলেই মাজতে বাধা আহি যায়। কিন্তু কেতিয়াবা আপুনি এইটো ভাবিছেনে যে ব্ৰহ্মাণ্ডই আপোনাক এটা ডাঙৰ বস্তুৰ বাবে সাজু কৰি আছে? হয়তো আপুনি যিবোৰ বস্তু ব্ৰহ্মাণ্ডৰ পৰা বিচাৰি আছিল তাতকৈও বহুত বেছি আপুনি লাভ কৰিব। আৰু যি লাভ কৰিব ভালেই লাভ কৰিব। আৰু সেইবাবেই কিছু সময় পলম হৈছে। যেতিয়া ব্ৰহ্মাণ্ডই কিবা এটা মেছেজ দিয়ে, সেইটো প্ৰত্যক্ষভাৱে নিদিয়ে। ব্ৰহ্মাণ্ডই সংকেতৰ মাধ্যমত কথা পাতে। কেতিয়াবা কোনো গানৰ মাধ্যমত, কেতিয়াবা কোনোবা অচিনাকি মানুহৰ কথাৰ দ্বাৰা, কেতিয়াবা কোনোবা পুৰণি কিতাপৰ পৃষ্ঠাত লুকাই থাকে সেই সংকেত, আৰু কেতিয়াবা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ মাধ্যমত। যদি আজি আপুনি এই ভিডিঅ'টো শুনি আছে, তেনেহ'লে জানি লওক যে এইটো কেৱল এটা ভিডিঅ' নহয়, এইটো এটা ব্ৰহ্মাণ্ডীয় সংবাদ হয়। এতিয়া প্ৰশ্ন এইটোৱে হ'ল যে আপুনি এতিয়া কি কৰিব? এতিয়া আপুনি শান্ত হৈ থাকক, নিজৰ ভিতৰৰ ফালে চাওক, সেই ভাৱনাবোৰক অনুভৱ কৰক যিটো বাৰে বাৰে আহি আছে। সেই বিচাৰধাৰাবোৰৰ ওপৰত ধ্যান দিয়ক যি প্ৰতিদিনে আপোনাক অশান্তি দি আছে। এইটো আপোনাৰ অৱচেতন মন হয়, যিয়ে ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ আপোনাক ৰাস্তা দেখুৱাই আছে। আপোনাৰ ধ্যান বাৰে বাৰে যিটো বস্তুৰ ফালে গৈ আছে, সেইটোৱে আপোনাৰ ৰাস্তা হ'ব পাৰে। আপুনি যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে, সেই উত্তৰবোৰ আপোনাৰ ভিতৰতে লুকাই আছে। এই মেছেজ, এই ভিডিঅ' সেই উত্তৰৰে প্ৰথম খোজ হয়। ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ লগত কাম কৰাৰ বাবে সাজু হৈছে। ব্ৰহ্মাণ্ডৰ পৰিকল্পনা সক্ৰিয় হৈ উঠিছে। আপুনি এইটো বাধা দি ৰাখিব নোৱাৰে। কোনেও এইটো সলনি কৰিব নোৱাৰে। কিছুমান মানুহ আপোনাৰ জীৱনৰ পৰা হঠাতে আঁতৰি যাব। কোনোবা মানুহ আপোনাৰ জীৱনলৈ হঠাতে ঘূৰি আহিব। কিছুমান এনেকুৱা মানুহ নতুনকৈ আপোনাৰ জীৱনলৈ আহিব যিয়ে আপোনাৰ জীৱনত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। হয়তো আপুনি কিছু পৰিমাণে ভ্ৰমিত হ'ব পাৰে, কাৰণ সকলোবোৰ বহুত তীব্ৰভাৱে সলনি হ'বলৈ ধৰিব। কিন্তু ভয় খাব নালাগে। এইটোৱে ব্ৰহ্মাণ্ডৰ চাল হয়। যিবোৰ আপোনাৰ পৰা হেৰাই গৈছিল, সেইবোৰ এতিয়া নতুন ৰূপত আপোনাৰ ওচৰলৈ ঘূৰি আহিব। যিবোৰ কাম আধৰুৱা হৈ আছিল, সেইবোৰ এতিয়া সম্পূৰ্ণ হ'ব। যিবোৰ আপোনাৰ পৰা দূৰত আছিল, সেইবোৰ এতিয়া আপোনাৰ ফালে আকৰ্ষিত হ'ব। এই সময়ত আপুনি যিবোৰ ভাৱনাৰ সৈতে অতিবাহিত কৰিব, সেইবোৰ সামান্য নহ'ব। কেতিয়াবা বিনা কাৰণতে ভাবুক হৈ যাব। কেতিয়াবা এনেকুৱা লাগিব যেন কোনোবাই পিঠিত হাত ৰাখি দিছে। কেতিয়াবা নিজৰ ৰুমৰ ভিতৰত বহি থাকিয়ে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিব। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া কেৱল সংকেত নিদিয়ে, তেওঁ পুৰণি কৰ্মবোৰক কাটিব, আপোনাৰ আত্মাৰ আগৰ জন্মৰ বন্ধনবোৰক ভাঙিব আৰু আপোনাৰ চাৰিওফালে এটা অদৃশ্য কৱচ পিন্ধাই দিব, যাতে যিকোনো নিগেটিভ এনাৰ্জিয়ে আপোনাক চুব নোৱাৰে। আপোনাৰ বিচাৰধাৰাত এতিয়া পৰিৱৰ্তন আহিব। যিবোৰ বস্তু আপোনাৰ আগতে ভাল লাগিছিল, সেইবোৰ বস্তুৰ প্ৰতি এতিয়া ৰুচি নোহোৱা হ'ব। আপোনাৰ ধ্যান এতিয়া আপোনাৰ উদ্দেশ্যৰ ফালে আকৰ্ষিত হ'ব। যি আপোনাৰ পৰা দূৰত আছিল, এতিয়া আপোনাৰ ফালে আকৰ্ষিত হ'ব। আপুনি বাৰে বাৰে নিজকে সুধিব, মোক কিয় বাছনি কৰা হৈছে? তেনেহ'লে শুনক, আপোনাক এইবাবেই বাছনি কৰা হৈছে কাৰণ আপুনি আগতে কাৰোবাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল। আপোনাক এইবাবেই বাছনি কৰা হৈছে কাৰণ আপুনি বিনা চৰ্তত কাৰোবাক ভাল পাইছিল। আপোনাক এইবাবেই বাছনি কৰা হৈছে কাৰণ ব্ৰহ্মাণ্ডক আপোনাৰ নিচিনা মানুহৰ প্ৰয়োজন আছে, যিয়ে আনৰ চেতনাকো জাগ্ৰত কৰিব পাৰে। সেইবাবেই এতিয়া আপুনি অকলশৰীয়া নহয়। আপোনাৰ চাৰিওফালে এটা দিব্য শক্তি আছে, যিয়ে আপোনাৰ বিচাৰধাৰাক শুনি আছে, যিয়ে আপোনাক সকলো সময়তে সুৰক্ষা কৰি আছে। সেই ভাগ্যৰ বাধাবোৰক আঁতৰাই আছে,
যিবোৰ আপোনাৰ ৰাস্তাত বহি আছে। আপোনাৰ বিচাৰধাৰা এতিয়া অধিক শক্তিশালী হৈ যাবলৈ ধৰিছে। এতিয়া যদি আপুনি কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰে, তেনেহ'লে সেই প্ৰাৰ্থনাই সেই ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।